Hello everyone. Robo scroll নকৰিব এই ভিডিওটি আপোনালোকৰ বাবে আপুনি যদি ঘৰৰ অভিভাৱক আৰু যদি নহয়ও তেনেহলে আপোনাৰ পুত্ৰ আপোনাৰ কইনা বা আপোনাৰ ভাই ভনী খুৰা খুৰী যি বেয়া পথলৈ গৈছে তেনেহলে এই ভিডিওটি চাওক এতিয়া কথা হল আজিৰ সমাজখন দেখিছেই নহয় মদ ভাং জোৱা কটা মৰা ধৰ্ষণ যুৱশক্তিৰ অধপতন ভাবিলে বুকুখন কপি যায় প্ৰাৰ্থনা হৈছে হৃদয় সেই ভাষা যি আমাক ঈশ্বৰৰ সৈতে সংযোগ কৰে প্ৰাৰ্থনাই আমাৰ মনক শান্তি দিয়ে চিন্তাৰ স্পষ্টতা আনে আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি কেৱল নিজৰ বাবে নহয় পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ ই এডাল সূতাৰ দৰে যিয়ে আমাক আমাৰ চৌপাশৰ মানুহক একত্ৰিত কৰে প্ৰাৰ্থনাৰ শক্তিয়ে ঘৰৰ পৰিৱেশক বিশুদ্ধ কৰে আৰু নেতিবাচক আঁতৰ কৰে যদি ঘৰৰ কোনো বেয়া পথলৈ গৈছে বুলি ভাবিছে তেনেহলে পুৱা গধূলি এটা সময় নিৰ্ধাৰণ কৰক মনত ৰাখিব যিজনে বেয়া পথলৈ গৈছে তেওঁ যাতে এই সময়কণত ঘৰতে থাকে আৰু আৰম্ভ কৰক প্ৰাৰ্থনা কৰা প্ৰথমে কেইদিনমান আপোনালোকৰ অলপ কষ্ট হ'ব কিন্তু লাহে লাহে ঘৰৰ সকলোকে এই প্ৰাৰ্থনাত ভাগ ল'বলৈ ঘৰৰ আন সদস্যসকলকো মাতক সময় বাগৰাৰ পিছত সেই ঘৰৰ বিপথে যোৱাজনকো উপস্থিত থাকিবলৈ কওক প্ৰাৰ্থনাৰ উপৰি আপুনি ঘোষা ভাগৱত হনুমান চালিসা যিকোনো আৰু 10 মিনিটৰ বাবে হলেও পঢ়ক তাৰোপৰি পৰিয়ালৰ প্ৰতিজন সদস্যই এই প্ৰাৰ্থনাৰ যাত্ৰাত অংশগ্ৰহণ কৰি সৰু সৰু কামৰ জৰিয়তে যেনে দীপ জ্বলোৱা মন্ত্ৰপাঠ কৰা বা শান্তভাৱে ধ্যান কৰা প্ৰত্যেকৰে নিজৰ অৰিহণা যোগাব পাৰে এই সমষ্টিগত প্ৰচেষ্টাই ঘৰৰ পৰিৱেশ পবিত্ৰ আৰু সুমধুৰ কৰি তোলে প্ৰাৰ্থনাৰ স্পন্দন এটা ইতিবাচক শক্তিৰ তৰংগৰ দৰে যেতিয়া এজন ব্যক্তিয়ে নিয়মিত প্ৰাৰ্থনা কৰে তেওঁৰ মনৰ শান্তি আৰু ধৈৰ্য ঘৰৰ আন সদস্যৰ মাজতো প্ৰতিফলিত হয় এয়া এনে এটা পোহৰ যি আন্ধাৰৰ মাজতো পথ দেখুৱায় যদি কোনোবা সদস্যৰ মনত নেতিবাচক চিন্তা বা দুষ্ট ভাৱ থাকে তেন্তে এই প্ৰাৰ্থনাৰ এই শক্তিয়ে তেওঁলোকৰ মনটো আলোড়নৰ সৃষ্টি কৰিব পাৰে যেতিয়া তেওঁলোকে প্ৰাৰ্থনাৰ মাধ্যমেৰে আধ্যাত্মিকতাৰ পথত আগবাঢ়ে তেওঁলোকে সন্তান আৰু পৰিয়ালৰ বাবে এটা উদাহৰণ স্থাপন কৰে তেওঁলোকে প্ৰতিদিনে প্ৰাৰ্থনা সময় নিৰ্ধাৰণ কৰি সকলোকে একত্ৰিত কৰি পৰিয়ালৰ মাজত ঐক্য গঢ়ি তুলিব পাৰে প্ৰাৰ্থনা এটা সৰু পদক্ষেপ কিন্তু ইয়াৰ প্ৰভাৱ অপৰিমেয় ই কেৱল আপোনাৰ মনক শান্ত কৰাই নহয় সমগ্ৰ পৰিয়ালক একত্ৰিত কৰি ইতিবাচক শক্তিৰে ভৰাই তোলে তাৰ বাবে অভিভাৱকৰ নেতৃত্ব আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ অংশগ্ৰহণৰ অতি জৰুৰী তেন্তে আজি আপোনালোকৰ পৰিয়ালৰ সৈতে এটা প্ৰাৰ্থনা সময় নিৰ্ধাৰণ কৰক এই ভিডিঅ'টি যদি ভাল লাগিছে তেনেহলে লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকৰ পৰিয়ালৰ শান্তিৰ সমৃদ্ধিৰ বাবে আমাৰ শুভকামনা থাকিল ধন্যবাদ নমস্কাৰ